6 নম্বৰ প্ৰশ্নটো দিছে 1 ডিষ্টা কাগজৰ দাম 8 টকা হ'লে 1 ৰিমৰ দাম কিমান হ'ব? এতিয়া আমি প্ৰথমতে লিখি ল'ম যে 1 ৰিমত থাকে 20 ডিষ্টা। 1 ৰিমৰ দাম উলিয়াবলৈ হ'লে আমি কি হয় 20 ডিষ্টাৰ লগত 1 ডিষ্টা কাগজৰ দাম 8 টকাটো পূৰণ কৰিব লাগিব। এতিয়া 8ৰ লগত 20 পূৰণ কৰিম, তেতিয়া 1 ৰিমৰ দাম ওলাব। এতিয়া আমি এনেদৰে লিখিম যে এতেকে 20 ডিষ্টা বা 1 ৰিম। আমি জানো যে 1 ৰিমত 20 ডিষ্টা থাকে, সেইকাৰণে লিখিছোঁ যে 20 ডিষ্টা বা 1 ৰিম কাগজৰ দাম হ'ব। তাৰ কাৰণে আমি কি কৰিব লাগিব 20 ডিষ্টাৰ লগত আমি 8 টকাটো পূৰণ কৰিব লাগিব। এতিয়া 20ৰ লগত যদি 8 পূৰণ কৰোঁ তেতিয়া পাওঁ আমি 160 টকা, মানে 1 ৰিম কাগজৰ দাম ওলালে 160 টকা। এতিয়া আমি খালী ঠাইত পাতি দিব পাৰিম যে 160 টকা। 7 নম্বৰটো কৈছে যে 1 ৰিম কাগজৰ দাম 140 টকা হ'লে 1 ডিষ্টাৰ দাম কিমান? এতিয়া 1 ডিষ্টাৰ দাম উলিয়াবলৈ হ'লে আমি 1 ৰিম কাগজৰ দাম 140 টকাক 20 ডিষ্টাৰে হৰণ কৰিব লাগিব। আমি জানো যে 1 ৰিমত থাকে 20 ডিষ্টা, সেইকাৰণে আমি 20 ডিষ্টাই যদি 140 টকা হৰণ কৰোঁ তেতিয়াহ'লে 1 ডিষ্টা বহীৰ দাম ওলাব বা কাগজৰ দাম ওলাব। এতিয়া এনেদৰে লিখিছোঁ যে এতেকে 1 ডিষ্টা কাগজৰ দাম হ'ব। তাৰ কাৰণে আমি 140ক 20ে হৰণ কৰিব লাগিব। এতিয়া 140ক যদি আমি 20ৰে হৰণ কৰোঁ তেতিয়া বাৰ যাব 7 বাৰ, মানে 1 ডিষ্টা কাগজৰ দাম ওলালে 7 টকা। এতিয়া আমি এই 7 টকাটো খালী ঘৰত লিখি দিম যে 1 ডিষ্টা কাগজৰ দাম বা 1 ডিষ্টাৰ দাম হ'ব 7 টকা। 8 নম্বৰটো কৈছে যে 5 ডিষ্টা কাগজৰ দাম 45 টকা হ'লে 1 ৰিমৰ দাম কিমান হ'ব? 1 ৰিমৰ দাম উলিওৱাৰ আগতে আমি 1 ডিষ্টা কাগজৰ দাম উলিয়াই ল'ম। এতিয়া 1 ডিষ্টা কাগজৰ দাম উলিয়াবলৈ হ'লে 5টোৱে 45 টকা হৰণ কৰি দিলেই 1 ডিষ্টা কাগজৰ দাম ওলাব। এতিয়া আমি ইয়াত এনেদৰে লিখি ল'ম যে 5 ডিষ্টা কাগজৰ দাম আমাক দিয়া আছে যে কেইটকা? 5 ডিষ্টা কাগজৰ দাম 45 টকা। এতিয়া ইয়াৰ পৰা 1 ডিষ্টা কাগজৰ দাম উলিয়াম। এতেকে 1 ডিষ্টা কাগজৰ দাম হ'ব। তাৰ কাৰণে আমি 45 টকাটো কিহেৰে হৰণ কৰিব লাগিব? 5ৰে হৰণ কৰিব লাগিব। এতিয়া 5ৰে যদি 45ক হৰণ কৰোঁ তেতিয়া যাব 9 বাৰ, মানে 1 ডিষ্টা কাগজৰ দাম ওলালে 9 টকা। এতিয়া যিহেতু 1 ৰিম কাগজৰ দাম উলিয়াব কৈছে আৰু 1 ৰিমত থাকে 20 ডিষ্টা, তেতিয়াহ'লে আমি 20 ডিষ্টাৰ লগত 1 ডিষ্টা কাগজৰ দাম 9 টকাটো পূৰণ কৰি দিলেই 1 ৰিমৰ দাম ওলাব। এতিয়া আমি এনেদৰে লিখিম যে এতেকে 1 ৰিম বা 20 ডিষ্টা কাগজৰ দাম হ'ব। সেইটো উলিয়াবলৈ হ'লে আমি 1 ৰিমত থকা 20 ডিষ্টাৰ লগত 9 টকাটো পূৰণ কৰিব লাগিব। তেতিয়া আমি 1 ৰিমত কেইটকা ওলাব? এতিয়া 20ৰ লগত 9 টকা পূৰণ কৰিম। এতিয়া 20ৰ লগত যদি 9 টকা পূৰণ কৰোঁ তেতিয়া পাম 180 টকা, মানে 1 ৰিম কাগজৰ দাম ওলালে 180 টকা। এতিয়া আমি খালী ঠাইত পাতি দিব পাৰোঁ যে 1 ৰিম কাগজৰ দাম ওলাব 180 টকা। 9 নম্বৰটো কৈছে যে 8 খিলাকৈ বহি বান্ধিলে 25 ডিষ্টাৰে কেইখন বহি বান্ধিব পৰা যাব? এতিয়া সেইটো উলিয়াবলৈ হ'লে 25 ডিষ্টাতনো কেইখিলা বহি আছে প্ৰথমতে সেইটো উলিয়াই ল'ব লাগিব, আৰু উলিয়াই লোৱাৰ পাছত 8ৰে যদি আমি হৰণ কৰি দিওঁ তেতিয়া কেইখন বহি বনাব পৰা যাব ওলাব। এতিয়া আমি ইয়াত লিখি লৈছোঁ যে 1 ডিষ্টাত থাকে 24 খিলা, তেতিয়াহ'লে 25 ডিষ্টাত থাকিব। এতিয়া এনেদৰে লিখিম যে এতেকে 25 ডিষ্টা সমান 25 ডিষ্টাত কিমান আছে উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব?
25ৰ লগত 24 খিলাটো পূৰণ কৰিব লাগিব। এতিয়া আমি 25ৰ লগত যদি 24 খিলা পূৰণ কৰি চাওঁ, 4 5 গুণ 20 শূন্য উকলিব 2, 4 2 গুণ 8, 8 2 হ'ব 10, 2 5 গুণ 10 শূন্য উকলিব 1, 2 2 গুণ 4 উকলা 1 হ'ব 5। এতিয়া শূন্যটো নামিব, 0 0 0 5 1 হ'ব 6, মানে 25ৰ লগত আমি 24 পূৰণ কৰি পালোঁ 600, মানে 25 দিস্তা কাগজত আছে 600 খিলা কাগজ। এতিয়া এই 600 খিলা কাগজক যদি আমি 8 খিলা বহীৰে হৰণ কৰি দিওঁ, তেতিয়াহ'লে মুঠতে কেইখন বহী বনাব পৰা যাব, ওলাব। এতেকে আমি ইয়াত এনেদৰে লিখি ল'ম যে এতেকে 8 খিলাকৈ বহী বান্ধিলে 8 খিলাকৈ বহী বান্ধিলে 25 দিস্তা বা, যিহেতু 25 দিস্তাত 600 খিলা থাকে, সেইকাৰণে 25 দিস্তা বা 600 খিলা কাগজেৰে বহী বান্ধিব পাৰিব। সেইটো উলিয়াবলৈ হ'লে আমি এই 600 খিলা কাগজক আমি হৰণ কৰিব লাগিব 8 খিলা কাগজেৰে। এতিয়া আমি 600ক হৰণ কৰিব লাগিব 8ৰে। এতিয়া আমি 600ক 8ৰে হৰণ কৰিম। এতিয়া যদি 600ক 8ৰে হৰণ কৰোঁ, 8 7 গুণ হ'ব 56, 5 10 6 56, 60 পৰা 56 গ'লেগে 4, শূন্যটো নমাই নিম, 8 40ক যাব 5 বাৰ, 8 5 গুণ হ'ব 40। এতিয়া ভাগফল ওলালে 75, মানে 600ক 8ৰে হৰণ কৰিলে যাব 75 বাৰ, 8 5 75। এতিয়া আমি গম পালোঁ যে 8 খিলাকৈ বহী বান্ধিলে 25 দিস্তা বা 600 খিলা কাগজে বহী বান্ধিব পৰা যাব 75খন। এতিয়া আমি খালী ঠাইত এনেদৰে লিখি দিব পাৰোঁ যে 8 খিলাকৈ বহী বান্ধিলে 25 দিস্তাৰে বহী বান্ধিব পৰা যাব 75খন। এতিয়া শেষৰ 10 নম্বৰটো দিছে 5 ৰিমৰ লগত 2 দিস্তা যোগ কৰিলে কিমান দিস্তা হ'ব। এতিয়া আমি জানো যে 1 ৰিমত থাকে 20 দিস্তা। এতিয়া এনেদৰে লিখি লৈছোঁ যে 1 ৰিমত থাকে 20 দিস্তা। এতিয়া 5 ৰিমত কিমান আছে উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, 5ৰ লগত 20 দিস্তাটো পূৰণ কৰি দিব লাগিব। এতিয়া 20ৰ লগত 5 পূৰণ কৰিলে হ'ব 100 দিস্তা, মানে 5 ৰিমত থাকে 100 দিস্তা, আৰু আমি 5 ৰিমৰ তলত 100 দিস্তাটো পাতি দিছোঁ, 5 ৰিম মানে 100 দিস্তা। এতিয়া 100 দিস্তাৰ লগত মানে 2 দিস্তা যোগ কৰিছে। এতিয়া 100 দিস্তাৰ লগত 2 দিস্তা যোগ কৰিলে হ'ব 102 দিস্তা, মানে 5 ৰিমৰ লগত 2 দিস্তা যোগ কৰিলে হ'ব 102 দিস্তা।